ইউজিচি নেট আৰু নিট পৰীক্ষাত ব্যাপক কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰ অধিক কঠোৰ হৈছে ইতিমধ্যে শিক্ষা মন্ত্ৰালয়ে CBI তদন্তভাৰ অৰ্পণ কৰিছে ইয়াৰ সমান্তৰালকৈ যিটো সংস্থা অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেন্সি এই পৰীক্ষা অনুষ্ঠিত কৰে সেই সংস্থাটোৰ সংস্কাৰৰ বাবে শিক্ষা মন্ত্ৰালয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে শিক্ষা মন্ত্ৰালয়ে ইতিমধ্যে এখন 7জনীয়া বিশেষজ্ঞ কমিটি গঠন কৰিছে ইছৰোৰ প্ৰাক্তন সঞ্চালক ডক্টৰ কে ৰাধাকৃষ্ণক অধ্যক্ষ হিচাপে লৈ এখন 7জনীয়া কমিটি গঠন কৰিছে যিখন কমিটিত এইমছৰ প্ৰাক্তন সঞ্চালকৰ উপৰিও আন কেইবাজনো প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা হৈছে এইমছৰ প্ৰাক্তন সঞ্চালক ডক্টৰ ৰণদীপ গুলেৰিয়াক অন্তৰ্ভুক্ত কৰা হৈছে অন্তৰ্ভুক্ত কৰিছে আদিত্য মিত্তাল অধ্যাপক ৰামকৃষ্ণ কেকে ধৰি কেইবাজনো বিশেষজ্ঞ এই বিশেষজ্ঞসকল কাইলৈ এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে চৰকাৰক পৰামৰ্শৰ আধাৰত এখন প্ৰতিবেদন দাখিল কৰিব পৰামৰ্শৰ আধাৰত প্ৰতিবেদন দাখিল কৰিবৰ বাবে বিশেষজ্ঞ কমিটিখনক কেন্দ্ৰীয় চৰকাৰে 2 মাহ সময় নিৰ্ধাৰণ কৰিছে এই 2 মাহৰ ভিতৰত তেওঁলোকে কাইলৈৰ উপৰিও ধাৰাবাহিকভাৱে তেওঁলোক বৈঠকত মিলিত হ'ব আৰু তাৰ পাছতে প্ৰতিবেদন দাখিল কৰিব সেই প্ৰতিবেদনৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ কথাটো এই যে নেট আৰু নিট পৰীক্ষাত খেলিমেলি হোৱাৰ অভিযোগত সমগ্ৰ দেশজুৰি বিতৰ্ক সৃষ্টি হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে সময় নষ্ট নকৰি লগে লগে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকে প্ৰশাসনিক পদক্ষেপ গ্ৰহণ কৰাই নহয় আইনী পদক্ষেপ গ্ৰহণ কৰিছে অৰ্থাৎ পৰীক্ষাত যাতে কেলেংকাৰী কৰি কোনো লোক হাৰি যাব নোৱাৰে তাৰ বাবে পূৰ্বে গ্ৰহণ কৰা পৰীক্ষাত কেলেংকাৰী প্ৰতিৰোধী আইন ৰূপায়ণ কৰিবলৈ সাজু হৈছে ইতিমধ্যে আইনখন কাৰ্যকৰী কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে যদি আইনখন কাৰ্যকৰী হয় তেতিয়াহ'লে এই কেলেংকাৰীত জড়িত লোকসকলক 10 বছৰ পৰ্যন্ত কাৰাবাস দিব অৰ্থাৎ 10 বছৰ কাৰাবাস খটাই নহয় তাৰ সমান্তৰালভাৱে 1 কোটি পৰ্যন্ত জৰিমনা ভৰিব লগা হ'ব পাৰে এতিয়া CBI এই তদন্তৰ ভাৰ কিমান সঠিকভাৱে বা খৰতকে আগবঢ়াই নিব তাৰ ওপৰত সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰিব